ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক, মনে বিচৰা আকাংক্ষাই পূৰ্ণতা লাভ কৰক, এই প্ৰাৰ্থনা মা ভগৱতীৰ শ্ৰীচৰণত, মা কামাখ্যাৰ শ্ৰীচৰণত। আজি জনাব বিচাৰিছো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ 1432 ভাস্কৰাব্দৰ ফলাফল ইংৰাজী 2025-2026 বৰ্ষৰ মাজতে যি অসমীয়া বৰ্ষ, এই বৰ্ষৰ ফলাফল কি ধৰণে পাৰ হ'ব, এই বৰ্ষটোত 1432 ভাস্কৰাব্দ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কি ধৰণে ফলাফল পাব তাৰ বিষয়ে এই ভিডিঅ'ত আলোচনা কৰা হ'ব। প্ৰতিকাৰৰ বিষয়ে কোৱা হ'ব। আপোনালোকে যদিহে আমাৰ চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। বিভিন্ন ধৰণৰ জ্যোতিষ সম্বন্ধীয় ভিডিঅ'সমূহ আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে পাই থাকিব। কুম্ভ ৰাশি ৰাশিচক্ৰৰ একাদশতম ৰাশি, ধনিষ্ঠা নক্ষত্ৰৰ দ্বিতীয় পদ, শতভিষা নক্ষত্ৰৰ 4টাকৈ পদ, পূৰ্ব ভাদ্ৰ নক্ষত্ৰৰ 3টাকৈ পদ লৈ কুম্ভ ৰাশি গঠিত। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি। এই ৰাশি বিশেষকৈ বৈশিষ্ট্যত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে অতিকৈ দৃষ্টিযুক্ত, সুন্দৰ দৃষ্টিযুক্ত হয়, গৌৰ বৰ্ণৰ হয়, সুন্দৰ বদন, পৰিষ্কাৰ অন্তঃকৰণ বিশিষ্ট হয়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰভুত্ব ধনশালী, আমোদ প্ৰিয়, দেৱ দেৱীৰ ভক্তপৰায়ণ হোৱাৰ লগতে বন্ধু বান্ধৱীৰ প্ৰতি আসক্ত হোৱা দেখা যায়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক উদ্যমিতা, একাগ্ৰতা, ভাবুক প্ৰকৃতিৰ আৰু সংস্কাৰ প্ৰিয় দেখা যায়। এওঁলোকৰ মাজত বিভিন্ন প্ৰকাৰে দুৰ্নীতিবোধ ৰোধ কৰাৰ ক্ষমতা থাকে, সংস্কাৰ কৰিবলৈ আগবাঢ়ি আহি আৰু এই জাতক জাতিকাসকলৰ উচ্চ অভিলাষী ক্ৰমে ওপৰৰ পৰ্যায়লৈ যাবৰ বাবে অহৰহ প্ৰচেষ্টা চলাই থাকে। সকলো শ্ৰেণীৰ মানুহৰ লগত মিলিজুলি কাম কৰাৰ এক বিশেষ দক্ষতা থাকে তেওঁলোকৰ মাজত। একেটা কামকে বহুদিন কৰি ভাল নাপায়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সমাজ জীৱনত বিভিন্ন ক্ষেত্ৰত উন্নতিৰ দিশ দেখা যায় আৰু আত্মসন্মান ৰক্ষা কৰিবলৈ অপ্ৰাণ চেষ্টা চলায়। যদি কিবা কাৰণত সন্মান হানি হয়, তেনেহলে হানিৰ চেষ্টাও যদি হয়, অতিকৈ খঙাল হৈ পৰে কুম্ভ ৰাশিৰ জাতক জাতিকাসকল। কুম্ভ ৰাশিৰ ব্যক্তিসকলে স্বাধীনভাৱে থাকি ভাল পায়, স্বাধীনভাৱে বসবাস কৰি ভাল পায়। এওঁলোক আন ব্যক্তিক কোনো কাৰণতে হস্তক্ষেপ নিবিচাৰে নিজৰ কৰ্মত, ব্যক্তিগত ক্ষেত্ৰতেই হওক, সামাজিক ক্ষেত্ৰতেই হওক। কোনো উচ্চ প্ৰতিষ্ঠানৰ পৰা প্ৰতিদান হিচাপে ধন, অৰ্থ, সন্মান আদি পোৱাৰ সম্ভাৱনাই বহু পৰিমাণে থাকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মাজত। আপোনালোকৰ জন্মকুণ্ডলীখন যদি চাই ল'ব বিচাৰে, স্ক্ৰীনত দেখা নম্বৰত হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিব পাৰে। নিম্নতম খৰচৰ বিনিময়ত চাই দিয়া হ'ব জন্মকুণ্ডলীৰ সবিশেষ তথ্য। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে তেওঁলোকৰ স্বভাৱ ধৰিব পৰা নাযায়। কেতিয়াবা যদি শান্ত, কেতিয়াবা নম্ৰ, কেতিয়াবা খঙাল, কেতিয়াবা কঠিন ইত্যাদি বিভিন্ন ধৰণৰ চৰিত্ৰ তেওঁলোকৰ মাজত লুকাই থাকে। অন্য এক এওঁলোকৰ এয়া বৈশিষ্ট্য। জনোৱা হওক 2025-2026 বৰ্ষৰ আপোনাৰ 1432 ভাস্কৰাব্দৰ অসমীয়া বৰ্ষটো কি ধৰণে পাৰ হ'ব পাৰে। বৰ্ষৰ চক্ৰ অনুযায়ী বিচাৰ মতে জন্মৰ অধিপতি শনি হোৱাৰ বাবে বিশেষভাৱে আপোনাৰ ব্যক্তি জন্মৰ শনি আৰু শুক্ৰ দ্বিতীয় স্থানত, ৰাহু বুধ তৃতীয় স্থানত, ৰবি চতুৰ্থত, বৃহস্পতি ষষ্ঠত, মংগল নিচস্থ, অষ্টমত কেতু আৰু ভাগ্যস্থানত চন্দ্ৰৰ অৱস্থান, জন্মৰাশি শনি থকাৰ বাবে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অতিকে শুভ বুলি ক'ব নোৱাৰি। শনিৰ কুপ্ৰভাৱ
বা অশুভ প্ৰভাৱত কিছু কিছু ক্ষেত্ৰত অসুবিধা আহিব পাৰে। 2 বহাগৰ পৰা শনিৰ প্ৰভাৱতেই শুভ ফল দেখা যাব। শুভ ফল দিব শুক্ৰই। সুখাদ্য, সুনিদ্ৰা, আৰোগ্য, পুৰণি ৰোগ নিৰ্মূল শুভ ফল প্ৰদান কৰিব। ধন স্থানত ৰাহু আৰু বুধৰ প্ৰভাৱত বহুতো প্ৰকাৰে বাধা বিঘিনি আহিব পাৰে। লোকচানৰ সন্মুখীন হ'ব পাৰে। এই বৰ্ষত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। আপোনালোকৰ ষষ্ঠত নিষষ্ঠ মংগলৰ বাবে পাৰিবাৰিক সুখ, ঘৰুৱা শান্তি, সম্পদ বৃদ্ধি, বিভিন্ন প্ৰকাৰে শত্ৰুৰ ওপৰত জয়লাভ ইত্যাদি মন আনন্দিত কৰি ৰাখিব। শত্ৰু জয়ৰ মনত প্ৰফুল্লতা আহিব বুলি কোৱা হৈছে। ধনৰ স্থানত ধনৰ অধিপতি গ্ৰহ বৃহস্পতি হোৱাৰ বাবে বিশেষভাৱে শুভ ফল প্ৰদান কৰিছে। এই বৰ্ষত ব্যৱসায়ৰ ক্ষেত্ৰতো আহিব বহু পৰিমাণে ভাল ফলাফল। ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ৰ কাৰক গ্ৰহ ৰবি বৰ্ষৰ আৰম্ভণি কালত তুংগী অৱস্থাত থকাৰ বাবে বিভিন্ন প্ৰকাৰে ভাল ফল দেখা গৈছে। আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতেই কেৱল নহয়, বিদ্যাৰ অধিপতিৰ ক্ষেত্ৰত বা বিদ্যাৰ স্থানৰ ক্ষেত্ৰত ভাল ফলাফল দেখা গৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিদ্যা ক্ষেত্ৰত আপোনালোকৰ নিশ্চয়কৈ ভাল। মা সৰস্বতীৰ কৃপা দৃষ্টি থাকক, এয়াই প্ৰণিপাত মা সৰস্বতীৰ শ্ৰীচৰণত। বিদ্যাৰ ক্ষেত্ৰত বিশেষভাৱে উচ্চ শিক্ষা লাভ, বিদ্যা লাভৰ ফলাফল আহিব। কৃতকাৰ্যতা হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বাঢ়িছে। চাকৰিৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰতো ভাল ফলাফল। কৰ্মৰ অধিপতি গ্ৰহ মংগল হোৱাৰ বাবে বৰ্ষত ষষ্ঠত নিষষ্ঠ থকাৰ বাবে কৰ্মৰ স্থান হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাই ডাক বিভাগ, ৰেল বিভাগ, সামৰিক বিভাগ, ৰাজহ বিভাগ, চিকিৎসা, সমাজসেৱা, বিভিন্ন ধৰণৰ গৃহ বিভাগ ইত্যাদিত কৰ্ম পোৱাৰ সম্ভাৱনা বহু পৰিমাণে বাঢ়িছে। চৰকাৰী বেচৰকাৰী কৰ্মক্ষেত্ৰত আগবাঢ়িব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত ভাল ফলাফল দেখা গৈছে। এইবাৰ পাৰিবাৰিক ক্ষেত্ৰত ভাল ফলাফল আপোনালোকৰ বাবে। যদি আমি প্ৰতিকাৰৰ কথা ক'বলৈ যাওঁ, এইবাৰ শনি, ৰাহু, মংগল, কেতু এইকেইটা গ্ৰহ অশুভ। এইকেইটা গ্ৰহৰ প্ৰতিকাৰ আপোনালোকে কৰিব পাৰে। বিভিন্ন ধৰণৰ গ্ৰহ কবচ, গ্ৰহ ৰত্ন, গ্ৰহৰ পূজা ইত্যাদি কৰিলেই গ্ৰহৰ অশুভ দৃষ্টিৰ পৰা হাত সাৰি থাকিব পাৰি। আৰু বিভিন্ন প্ৰকাৰে বিভিন্ন মন্ত্ৰ জপ ইত্যাদিৰে গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰি। আপোনালোকৰ জন্মকুণ্ডলীত কোন গ্ৰহ শুভ অশুভ জানিবৰ বাবে যোগাযোগ কৰিব পাৰে। স্ক্ৰীনত দেখা নম্বৰত হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ জনাইছো। সকলোৰে প্ৰত্যেকটো দিন শুভ হওক, সুন্দৰ হওক, মংগলময় হওক।